ইউপিপিএলৰ দুৰ্নীতি বিৰোধী শূন্য সহনশীল স্থিতিক কুঠাৰঘাট টকাৰ খকে মূৰত ধৰা নেতাৰ আজব কাণ্ড 500 টকীয়া নোটৰ ওপৰত উদংগাৰে শুই থকা ভিচিডিচিৰ অধ্যক্ষৰ ফটো ভাইৰেল উদালগুৰিৰ হৰিশিঙাৰ ভৈৰাগুৰিৰ ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীৰ আলোকচিত্ৰক লৈ ৰাজ্যজুৰি বিতৰ্ক বেকফুটত ইউপিপিএল কংগ্ৰেছে বিচাৰিলে তদন্ত নিৰ্বাচনৰ দিন কাষ চাপি আহিলে বৰ্তমানৰ বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ মুখত আখৈ ফুটা দি ফুটে দুৰ্নীতি বিৰোধী শূন্য সহনশীলতাৰ নীতি বচন প্ৰাক্তন চিফ সাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ আখ্যাত বখানি মহিলাৰ জেলত ভৰোৱাৰ ভাবুকি দিবলৈ এতিয়াও এৰা নাই প্ৰমোদ বড়োৱে কিন্তু ইউপিপিএলৰ এনে আভা ভৰা প্ৰতিচ্ছবি অতি নগ্নভাৱে উদঙাই দিছে সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই আলোকচিত্ৰখনে ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী হৈছে 500 টকীয়া নোটৰ ওপৰত বিচনাৰ লগতে উদংগাত সিঁচৰতি 500 টকীয়া নোট নিৰ্বাচনৰ প্ৰাকখনত ভাইৰেল হোৱা আলোকচিত্ৰৰ এনে কাণ্ডৰ পাছত স্বাভাৱিকতে অস্বস্তিত পৰিছে ইউপিপিএল দল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৰাইজৰ সেৱাৰ কথা বাদ দি মাল গোটাইছে চেয়াৰমেনে এয়া তেওঁৰ মনোবৃত্তি গতিকে এটা ব্যক্তিগত কথা কোনোবা চেয়াৰমেন হ'লে বাকী চেয়াৰমেন যে এনেকুৱা হয় সেইটো নহয় এইবিলাক নিজৰ নিজৰ মনোবৃত্তি গতিকে কোনোবা চেয়াৰমেনে চব মানে ৰাইজৰ কিবাৰ কথা সি বাদ দি মাল কেনেকৈ গটাব পাৰে সেইটো সি লাগি আছে এইটো মনোবৃত্তি তুমি কি কৰিবা তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বেঞ্জামিন বসুমতাৰীয়ে খেতি কৰি লাভ কৰা ধনক লৈহে এনেদৰে ঘৰত আয়োজন কৰা পাৰ্টিৰ ফটো সেশন কৰা বুলি বেঞ্জামিনে জনাইছে ইউপিপিএল দলক ঘটনাক 5 বছৰ পূৰ্বৰ বুলি সদৰি কৰি বেঞ্জামিনৰ দাবী তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে ইয়াত পাৰ্টি খাওয়াতে মজাতে সেই মোৰ পাৰ্টনাৰজনে মোক এইটো ফটো মাৰিছিলে কিমান দিন আগত এইটো আজি 5 বছৰৰ আগৰ কথা মই বিজনেছ কৰি আছিলো এনেকৈ খেতি বাতি কৰি আছো এইটো ষড়যন্ত্ৰ কৰিছে মোক বেলেগৰ 80 মটাত এই মাটি 98 বিঘা মান মই খেতি কৰো ধান খেতি কৰো দুবাৰ কৰো তো এতিয়া মই হেৰিটো 26 বিঘা কৰিছো হুৰু হুৰা কন্ট্ৰাক্ট কৰো এতিয়া বৰ্তমান কি দায়িত্বত আছে আপুনি চেয়াৰমেনৰ কোন ভিচিডিচি ভৈৰাগুৰি ভিচিডিচি কিন্তু নাচুৰ বান্দা কংগ্ৰেছী ক'ৰ পৰা ইউপিপিএল দলৰ নেতাৰ হাতলৈ ইমান টকা আহিল তাৰ উত্তৰ লাগে কংগ্ৰেছক মুখ্যমন্ত্ৰী আৰু ডিজিপিক ঘটনাৰ তদন্ত কৰিবলৈ প্ৰত্যাহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মই ইতিমধ্যে সামাজিক মাধ্যমত গোটেই কথাখিনি দেখা পাইছোঁ আৰু মই মুখ্যমন্ত্ৰী মহোদয় আৰু ডিজিপি মহোদয়ৰ সামাজিক মাধ্যম যোগেদি দৃষ্টি আকৰ্ষণ কৰিছোঁ যে না খাওঁগা না খানে দুংগা তেনে এটা শাসন চলি থাকোঁতে কেনেকৈ তেওঁলোকৰ সহযোগী এজন ভিচিডিচিৰ সভাপতিয়ে এনেকৈ টকাৰ ওপৰত হ'ব পাৰে যে এইখিনি কেনেকুৱা টকা বৈধ অবৈধ তেওঁৰ ওপৰত অভিযোগ আছে এনৰেগা PMOৰ ধন আত্মসাৎ কৰা বুলি এইটো আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি দুৰ্নীতিৰ বিৰুদ্ধে যে তেওঁলোক অসম চৰকাৰৰ দৃঢ় স্থিতি এই কথা প্ৰমাণ কৰিব লাগে সমগ্ৰ কাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ পাছত পোহৰলৈ আহিছে আন দুখন পত্ৰ চলিত বৰ্ষৰ 5 জানুৱাৰীত প্ৰমোদ বড়োলৈ এই পত্ৰ প্ৰেৰণ কৰিছিল হৰিশিঙা ব্লক কমিটিয়ে পত্ৰখনত বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে PMAOৰ বাসগৃহ আৰু MGNৰেগা আঁচনিৰ পুঁজিত ব্যাপক লুণ্ঠনৰ অভিযোগৰ তথ্য স্পষ্ট ইয়াৰ পাছতে বেঞ্জামিনক জবাবদিহি কৰি দলৰ পৰাই নিলম্বিত কৰা বুলি সদৰি কৰিছে ইউপিপিএলৰ প্ৰশাসন বিভাগৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী আমার কার্যকর্তা নহয় তেখেত 10 তারিখ জানুয়ারিতে তেখেতক অলরেডি রিলিজ করা হয়েছে আপনাদের এইটো চিঠিখন চাব পাৰে যে আমি 10 তারিখ জানুয়ারিতে তেখেতক রিলিজ করা হয়েছে মোর সিগনেচার দিয়ে এইটো রিলিজ করা হয়েছিল আৰু তেখেতক 10 তারিখ ফেব্রুয়ারিতে বিচিডিসি সরকারে বিচিডিসি চেয়ারম্যানৰ পৰা তেখেতক রিলিজ কৰি দিছে গতিকে বিচিডিসি চেয়ারম্যানৰ নহয় তেখেত আৰু আমাৰ ইপিপিএল দলৰ কৰ্মীও নহয় এনে কাণ্ডৰ মাজতে আন এক বিস্ফোৰক অভিযোগ
দৰং ওদালগুৰি সমষ্টিৰ BPFৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ খুদ প্ৰমোদ বড়োৱে কামৰ বিনিময়ত ঠিকাদাৰৰ পৰা 10ৰ পৰা 25% কমিশ্যন লয় বুলি দাবী নেতাজনৰ। অকল এজন নহয়, তেওঁলোকৰ মুৰব্বীজনকে ধৰি প্ৰমোদ বড়োকে ধৰি যিমান তেওঁলোকৰ আমি যি দেখিব পাইছোঁ বা সাধাৰণ মানুহৰ পৰা শুনিছোঁ আমি যে তেওঁলোকৰ পাৰ্চেণ্টেজ সমান সমানে ভগোৱা হৈছে। 50 টকা লাভ হ'লে 25 টকা তেওঁলোকে 25%, 30% তেনেকুৱা আমি শুনিছোঁ। আৰু এইটো আজি যিটো দেখিলোঁ, এইটো যদি হয় তেতিয়াহ'লে তেওঁলোকে 25% নহয়, গোটেই বাজেটৰ পইচাটোকে তেওঁলোকে গোগ্ৰাসে গিলিছে। ইয়াৰ পাছত পৰিৱৰ্তনৰ নামত BTR কি চলিছে সেয়া সহজে অনুমেয়। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।